নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ ভট্টদেৱ ইউনিভাৰ্চিটি বিএ বিএসসি বিকম ফাৰ্ষ্ট সেমিষ্টাৰ যি আপোনালোকৰ এক্সাম ফৰ্ম ফিল আপ আছিল ইতিমধ্যে আৰম্ভ হৈছে আৰু এছবিআই কালেক্ট কেনেকৈ কৰিব সেই বিষয়ে মই আপোনালোকক জনাম 29 নৱেম্বৰ ষ্টাৰ্ট হৈছে আপোনালোকৰ ফৰ্ম ফিল আপখিনি 6 ডিচেম্বৰ লাষ্ট ডেট ইতিমধ্যে আপোনালোকে নটিছখন পাইছে ইয়াত আপোনালোকে এছবিআই কালেক্ট পেমেণ্ট কৰিব লাগিব লগতে আপোনালোকে যি ভট্টদেৱ ইউনিভাৰ্চিটি এক্সাম ফৰ্ম ফিল আপ ৱেবছাইট আছে তাতো আপোনালোকে পেমেণ্ট কৰিব লাগিব দুই ধৰণে আপোনালোকে পেমেণ্ট কৰিব লাগিব সেইটো বিষয়ে মই আপোনালোকক জনাম প্ৰথমে আপোনালোকক যিখন নটিছ আহিছে নটিছখনৰ বিষয়ে সবিশেষ জনাই লৈছোঁ ইয়াত কৈছে ফি ষ্ট্ৰাকচাৰ ফৰ ইউজি হেভিং প্ৰেক্টিকেল ফি ষ্ট্ৰাকচাৰ দি দিছে যিসকলে ফি ষ্ট্ৰাকচাৰ তেওঁলোকৰ 1680 টকা প্ৰেক্টিকেল থকাখিনি আৰু প্ৰেক্টিকেল নথকাখিনি 1290 টকা তাৰে আধা পইচা আপোনালোকে এছবিআই কালেক্টত দিব লাগিব আৰু আধা পইচা আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি যিটো ৱেবছাইট আছে তাত আপোনালোকে পেমেণ্ট কৰিব লাগিব তেনেকৈ যিসকলে বেক আছে বেক থকা সকলো পেমেণ্টৰ কথা উল্লেখ কৰিছে আপোনালোকে চাই ল'ব এইখিনি ইয়াত কৈছে ইউজি ফাৰ্ষ্ট সেমিষ্টাৰ 2024 ফৰ্ম ফিল আপ প্ৰচেছ ফৰ ষ্টুডেণ্ট অফ এফিলিয়েটেড কলেজেছ অৰ্থাৎ ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰ থকা কলেজত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএ বিএসসি পঢ়ি আছে তেওঁলোকৰ কাৰণে প্ৰথমটো কৈছে যে আপোনালোকক এছবিআই কালেক্টত যাবলৈ কৈছে ভট্টদেৱ ইউনিভাৰ্চিটি চিলেক্ট কৰিবলৈ কৈছে তাৰপিছত পেমেণ্ট কেটেগৰীটো চিলেক্ট কৰিবলৈ কৈছে এফিলিয়েটেড কলেজেছ ইউজি ফাৰ্ষ্ট চেম এক্সাম 2024 890 rupees তাৰপিছত ফিল আপ দ্য পেমেণ্ট ফৰ্মেট ডিটেইলছ মেক দ্য পেমেণ্ট ডাউনলোড দ্য পেমেণ্ট ৰিচিপ্ট টেক এ প্ৰিণ্ট আউট অফ দ্য পেমেণ্ট তাৰপিছত আপোনাৰ কোৰ্চ চিলেকশ্যনৰ কাৰণে যিটো এক্সাম ফৰ্ম ফিল আপৰ লিংক আছে লিংকটো দি দিছে তেওঁলোকে তাত গৈ আপোনালোকে এনৰলমেণ্ট নাম্বাৰ দি পাছৱৰ্ড দি লগইন কৰিব লাগিব এনৰলমেণ্ট নাম্বাৰটো আপোনালোকক দিছিলে যেতিয়া আপোনালোকে এডমিশ্যন লৈছিলে তেতিয়া আপোনালোকে এটা এনৰলমেণ্ট নাম্বাৰ দিছে সেই এনৰলমেণ্ট নাম্বাৰ দি পেলাই আপোনালোকে লগইন কৰিব লাগিব কেনেকৈ ফৰ্ম ফিল আপ কৰিব মই আপোনালোকক অলপ জনাই দিম তাতো আপোনালোকে ফৰ্ম ফিল আপত তাত যেতিয়া ফৰ্ম ফিল আপ কৰিব ৱেবছাইটত তাত আপোনালোকে 400 চেণ্টাৰ ফিজ আৰু প্ৰেক্টিকেল ফিজ দিব লাগিব 390 টকা কলেজক তাৰপিছত যিসকল কেম্পাছত পঢ়িছে অথবা ভট্টদেৱ ইউনিভাৰ্চিটিত পঢ়িছে তেওঁলোকে একে খালি আপোনালোকে পেমেণ্ট কেটেগৰীটো ফৰ ষ্টুডেণ্ট হেভিং প্ৰেক্টিকেল চিলেক্ট ইউজি ফাৰ্ষ্ট চেম এক্সাম উইথ প্ৰেক্টিকেল ভিউ 1680 rupees আৰু যিসকলে প্ৰেক্টিকেল নাই তেওঁলোকে 1290 rupees দিলে হ'ব ফিল আপ দ্য পেমেণ্ট ফৰ্মেট ডিটেইলছ মেক দ্য পেমেণ্ট ডাউনলোড পেমেণ্ট ৰিচিপ্ট সেইখিনি কৰি পেলাই আপোনালোকে প্ৰিণ্ট আউট কৰি পেলাই সেইখিনি ফৰ্মখিনি লৈ পেলাই আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটিত ছাবমিট কৰিব লাগিব আপোনালোকে এক্সাম ফৰ্ম ফিল আপ কৰিবৰ কাৰণে ভট্টদেৱ ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে তাত আপোনালোকে আহিব লাগিব ভট্টদেৱ ইউনিভাৰ্চিটি ৱেবছাইটত অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে দেখিব ইয়াতে আপোনালোকে এক্সাম ফৰ্ম ফিল আপ এট সম্ৰাট 3 নম্বৰ অপশ্যনটো দেখিছে এক্সাম ফৰ্ম ফিল আপ এট সম্ৰাট তাতে আপোনালোকে ক্লিক কৰিব লাগিব তাতে ক্লিক কৰিলে আপোনালোকে যিটো ভট্টদেৱ ইউনিভাৰ্চিটি সম্ৰাট পৰ্টেল আছে সেইটো অপেন হৈ যাব ইয়াত কৈছে ভট্টদেৱ ইউনিভাৰ্চিটি ষ্টুডেণ্ট সাইন ইনৰ কাৰণে এনৰলমেণ্ট নাম্বাৰ লাগিব যিটো আপোনাক দিয়া হৈছিলে আৰু পাছৱৰ্ড লাগিব পাছৱৰ্ডটো আপোনালোকে হয়তো পাইছে দুইটা দি পেলাই আপোনালোকে লগইন কৰিব লাগিব যদি আপোনালোকৰ ওচৰত যদি এনেকৈ নাই তেতিয়াহ'লে আপোনাক নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যন বটনটোত ক্লিক কৰিলে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যদি এনৰলমেণ্ট নাম্বাৰ আছে আৰু পাছৱৰ্ড আছে পাছৱৰ্ড দি এনৰলমেণ্ট নাম্বাৰ দি পেলাই আপোনালোকে লগইন কৰিব পাৰিব আপোনালোকক মই প্ৰচেছটো দেখুৱাব নোৱাৰিম যিহেতু মোৰ ওচৰত এনৰলমেণ্ট নাম্বাৰ পাছৱৰ্ড কোনো ধৰণৰ নাই তেনে সেইকাৰণে মই আপোনালোকক প্ৰচেছটো দেখুৱাব নোৱাৰিম সেইকাৰণে আপোনালোকে নিজে কৰি ল'ব যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে ইয়াত প্ৰগ্ৰেমটো চিলেক্ট কৰিব আৰ্টছ হ'লে বিএ আৰ্টছ বিএসসি ছায়েন্স এইখিনি আপোনালোকে চাই ল'ব আৰু আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰ যি পঢ়িছে কেম্পাছত যি পঢ়িছে ইণ্টিগ্ৰেটটো চিলেক্ট কৰিব ইণ্টিগ্ৰেটেড ডিগ্ৰী বুলি চিলেক্ট কৰিব নেমটো আপোনালোকে আই ডি কাৰ্ডৰ মতে দিব যিটো আই ডি কাৰ্ড আছে বেচেলৰ অফ আৰ্টছ মই যিটো দেখুৱাইছোঁ এইটো মানে এফিলিয়েটেড কলেজৰ কাৰণে ভট্টদেৱ ইউনিভাৰ্চিটিৰ কাৰণে আপোনালোকে ইণ্টিগ্ৰেটটো চুজ কৰিব এনৰলমেণ্ট নাম্বাৰটো দিব তাৰপিছত আপোনালোকে ক্লিক দ্য টেক্সট দি পেলাই ছাবমিট কৰি দিব এইখিনি তাৰপিছত আপোনালোকে তেনেকৈ চাইন ইন কৰিব এনেকৈ এনৰলমেণ্ট নাম্বাৰ দিয়ে পাছৱৰ্ড দি আপোনালোকে ফৰ্মখন ফিল আপ কৰি দিব এতিয়া আপোনালোকক জনাম অনলাইন এছবিআই কালেক্ট কেনেকৈ কৰিব অনলাইন এছবিআই কালেক্ট কৰিবৰ কাৰণে অনলাইন এছবিআই কালেক্ট বুলি গুগলত চাৰ্চ কৰিব তাৰপিছত দেখিব এছবিআই বেংকৰ যিটো অনলাইন এছবিআই কালেক্ট সেইটো আপোনালোকৰ সন্মুখত ওলাই পৰিব তাৰপিছত এনেকৈ আহিব ডাছবৰ্ডখন এছবিআই কালেক্ট ইয়াত দেখিব এডুকেশ্যন ইনষ্টিটিউশ্যন তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত চিলেক্ট পে'মেণ্ট প্ৰগ্ৰেছ ইয়াত সুধিছে কেটেগৰীটো আপোনালোকে ইয়াত ভট্টদেৱ ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰিব লাগিব চাৰ্চ ফৰ এডুকেশ্যনেল ভট্টদেৱ প্ৰথম তাৰপৰা ভট্টদেৱ ইউনিভাৰ্চিটি চাৰ্চ কৰিব তাৰপৰা আছাম বুলি আপোনালোকে দি দিব প্ৰথম ভট্টদেৱ ইউনিভাৰ্চিটি বুলি ইয়াত লিখি দিব আপোনালোকক ইউনিভাৰ্চিটিখনৰ নাম তাৰপিছত তললৈ আপোনালোকে দেখিব ইয়াত তললৈ দেখিছে ভট্টদেৱ ইউনিভাৰ্চিটি বজালী বুলি আপোনালোকৰ শ্ব' কৰিছে তাতে আপোনালোকে কি কৰিব ক্লিক কৰি দিব ভট্টদেৱ ইউনিভাৰ্চিটি বজালী যিটো দেখিছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ আহিব পে'মেণ্ট প্ৰগ্ৰেছটো চিলেক্ট পে' এণ্টাৰ পে'মেণ্ট ডিটেইলছ ভেৰিফাই পে'মেণ্ট কমপ্লিট পে'মেণ্ট ইয়াত আপোনালোকৰ
5টামান ষ্টেপ পাৰ কৰিব লাগিব প্ৰথম হৈছে পেমেণ্ট কেটেগৰীটো কৈছিলোঁ যে মই আপোনালোকে যদি ভট্টদেৱ ইউনিভাৰ্চিটি কলেজত পঢ়িছে তেতিয়াহ'লে আপোনালোকে দিব লাগিব এফিলিয়েটেড কলেজেছ ইউজি ফাৰ্ষ্ট চেম এক্সাম 2024 890 আৰু যিসকলে যদি ভট্টদেৱ ইউনিভাৰ্চিটি কেম্পাছত পঢ়িছে তেওঁলোকে ইউজি ফাৰ্ষ্ট চেম এক্সাম উইথ প্ৰেক্টিকেল থাকিলে প্ৰেক্টিকেলটো সিলেক্ট কৰিব ইউজি ফাৰ্ষ্ট চেম এক্সাম উইদাউট প্ৰেক্টিকেল তেতিয়া যদি প্ৰেক্টিকেল নাথাকে উইদাউট প্ৰেক্টিকেলটো সিলেক্ট কৰিব যিসকল ভট্টদেৱ ইউনিভাৰ্চিটি কেম্পাছত পঢ়িছে আৰু যিসকলে ভট্টদেৱ ইউনিভাৰ্চিটি আণ্ডাৰ কলেজবিলাকত পঢ়িছে তেওঁলোকে এফিলিয়েটেড কলেজেছ ইউজি ফাৰ্ষ্ট চেম হেতুত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে পেমেণ্ট কেটেগৰীটো পালে তাৰপিছত নেম অফ দ্য ইনষ্টিটিউশ্যন ইয়াত আপোনালোকৰ যিখন কলেজ পঢ়িছে আপুনি ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজ যিখন আছে সেই কলেজখন আপোনালোকে সিলেক্ট কৰিব নেম অফ দ্য ইনষ্টিটিউশ্যনত তাতে আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ কলেজখন যিখন কলেজত আপুনি BA BSc কৰি আছে বৰপেটা BS কলেজ আপোনাৰ যি কলেজ হওক মই আপোনাক দেখুৱাবৰ কাৰণে দি দিছোঁ তাৰপিছত ইয়াত নেম অফ দ্য ষ্টুডেণ্ট আপোনাৰ নামটো দিব মিষ্টাৰ মিছ এইবিলাক একো নলগাব অকল নামটো দিব এনৰমেল নাম্বাৰটো দিব এনৰমেল নাম্বাৰ মই ইতিমধ্যে কৈছোঁ এনৰমেল নাম্বাৰটো দিব গাৰ্জেন নাম দিব আপোনালোকৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম যি গাৰ্জেন হয় তেওঁৰ নামটো দিব সেমিষ্টাৰটো দিব ফাৰ্ষ্ট সেমিষ্টাৰ বুলি সাবজেক্টটো দিব আপোনালোকে ইয়াত সাবজেক্ট আপোনালোকৰ যিটো ডিপাৰ্টমেণ্ট হয় সেইটো দিব আছামিজ হ'লে আছামিজ ইংলিছ হ'লে ইংলিছ ফিজিক্স কেমেষ্ট্ৰি যি হয় আপুনি সেইটো উল্লেখ কৰিব এক্সাম ফিজটো উল্লেখ কৰিব ৰিমাৰ্কছত একো নিদিলেও হ'ব নো বুলি লিখি দিব ৰিমাৰ্কছ যদি থাকে নো বুলি লিখি দিব একো নাথাকিলে নো বুলি লিখি দিব বা নহ'লে এক্সাম ফৰ্ম ফিল আপ বুলি লিখি দিলেই হ'ল কি লিখি আপোনাৰ কথা ৰিমাৰ্কছ একো নিদিলেও হ'ব নো বুলি লিখি দিলেও হৈ যাব খালি এটা আপোনালোকে ভালদৰে চাই ল'ব তাৰপিছতে এণ্টাৰ ইউৰ ডিটেইলছ ইয়াত ইণ্ডিভিজুৱেলি আপোনালোকে ৰাখিব ইণ্ডিভিজুৱেল ৰাখিলে আপোনালোকে নেমটো দিব আপোনাৰ নামটো আপোনালোকে এই নামটো আপোনাৰ নিজৰ নামটো উল্লেখ কৰিব তাৰপিছত ডেট অফ বাৰ্থটো সিলেক্ট কৰিব আপোনাৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা লৈ ল'ব ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ যি এডমিট কাৰ্ডত ডেট অফ বাৰ্থ আছিলে আপোনালোকৰ SLC সেইটো আপোনালোকে দিব বা যি আপোনালোকৰ আধাৰ কাৰ্ডত আছে ডেট অফ বাৰ্থ সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰপৰা আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো উল্লেখ কৰিব মোবাইল নম্বৰটো লাগিবই কাৰণ আপোনাৰ সাকসেসফুল পেমেণ্ট হোৱাৰ পিছত আপোনালোকৰ ট্ৰানজেকশ্যন ৰেফাৰেন্স নম্বৰ যাব আৰু ইমেইল আইডিটো দিব ইমেইল আইডিটো শুদ্ধকৈ দিব দি পেলাই আই হেভ ৰিড এণ্ড এগ্ৰি টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন দি পেলাই যিটো কেপচা কোড দেখিছে কেপচা কোডটো দি পেলাই আপোনালোকে নেক্সট বাটনত ক্লিক কৰি ল'ব নেক্সট বাটনত ক্লিক কৰাৰ আগতে আপোনালোকে এবাৰ কনফাৰ্ম হৈ ল'ব ওপৰখিনি শুদ্ধ হৈছে নাই হোৱা যদি শুদ্ধ হৈছে আপোনালোকে নেক্সট বাটন ক্লিক কৰিব যদি শুদ্ধ নাই হোৱা এবাৰ ভালদৰে চাই ল'ব কাৰণ এবাৰ হয়তো পেমেণ্ট কৰাৰ পিছত হয়তো এইখিনি আপোনালোকে শুধৰণি কৰিব নোৱাৰে ভেৰিফাই পেমেণ্ট ডিটেইলছত আপোনালোকৰ এখানে আহিব সুধিব এখানে শুদ্ধ হৈছে না নেম অফ দ্য ইনষ্টিটিউশ্যন নেম অফ দ্য ষ্টুডেণ্ট এনৰমেল নাম্বাৰ গাৰ্জেন নেম সেমিষ্টাৰ এখানে আপোনাক সুধিব এক্সাম ফি সাবজেক্ট আছামিজ বুলি মই নিয়ে দেখুৱাই দিছোঁ আপোনালোকক তাৰপিছত নেক্সট বাটনত ক্লিক কৰিব এখানে যদি শুদ্ধ হৈছে নেক্সট বাটনত ক্লিক কৰাৰ পিছত কমপ্লিট পেমেণ্ট কৰিবৰ কাৰণে আপোনাক নেট বেংকিং লাগিব যদি SBI আপোনাক নেট বেংকিং আছে তেতিয়াহ'লে ষ্টেট বেংক অফ ইণ্ডিয়াত ক্লিক কৰিব যদি বেলেগ বেংকৰ ইণ্টাৰনেট বেংকিং আছে তেতিয়াহ'লে আপোনালোকে আদাৰ্ছ বেংকছ ইণ্টাৰনেট বেংকিঙত ক্লিক কৰিব যদি SBI আছে SBIত ক্লিক কৰিলে এনেকৈ আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দিবলৈ আহিব তাৰপিছত আপোনালোকে যি OTP দি পেলাই আপোনালোকৰ পেমেণ্ট কমপ্লিট কৰিব পাৰিব গতিকে তেনেকৈ আপোনালোকে SBI কালেক্টটো দিব পাৰিব আৰু এক্সাম ফৰ্ম ফিল আপটো আপোনালোকে নিজে কৰি ল'ব